আপুনি জানেনে গুগল কোনে আৱিষ্কাৰ কৰিছিল? ভাস্কৰ দা গামা ক'ৰ বাসিন্দা আছিল? কোনটো আহাৰ খালে শৰীৰত শক্তি পোৱা যায়? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চকুৰ ৰঙা অংশক কি কোৱা হয়? অপশ্যনসমূহ হৈছে ক লেন্স, খ ৰেটিনা, গ কৰ্ণিয়া, ঘ আইৰিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আইৰিছ। চকুৰ ৰঙা অংশক আইৰিছ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নকিয়া কোনখন দেশৰ কোম্পানী? অপশ্যনসমূহ হৈছে ক চীন, খ ফিনলেণ্ড, গ জাপান, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ফিনলেণ্ড। নকিয়া হৈছে ফিনলেণ্ড দেশৰ কোম্পানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে নাৰিকল পানী খালে শৰীৰত কি পূৰণ হয়? অপশ্যনসমূহ হৈছে কিডনিৰ সমস্যা, খ কেলছিয়াম, গ পানীৰ অভাৱ, ঘ ছুগাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পানীৰ অভাৱ। নাৰিকল পানী খালে শৰীৰত পানীৰ অভাৱ পূৰণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলৰ গুটি বাহিৰত থাকে? অপশ্যনসমূহ হৈছে ক ষ্ট্ৰবেৰী, খ অমিতা, গ আঙুৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰী ফলৰ গুটি বাহিৰত থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গছৰ পাত মালিচ কৰিলে শিশুৰ পয়া লগা ৰোগ কমি যায়? অপশ্যনসমূহ হৈছে ক খহটা ডিমৰু, খ জাম, গ তুলসী, ঘ লাইজাবৰি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লাইজাবৰি। লাইজাবৰি গছৰ পাত মালিচ কৰিলে শিশুৰ পয়া লগা ৰোগ কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গছৰ পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক তুলসী, খ টেঙামৰা, গ নিম, ঘ মানিমুনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ টেঙামৰা। টেঙামৰা গছৰ পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন? অপশ্যনসমূহ হৈছে ক ডিগিডকমু, খ বাচেন্দ্ৰী পাল, গ অৰুণিমা সিনহা, ঘ জুনকো তাবেই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জুনকো তাবেই। এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলাজনীৰ নাম হৈছে জুনকো তাবেই। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন নদীক তেজৰ নদী বোলা হয়? অপশ্যনসমূহ হৈছে ক গংগা, খ ছায়ু, গ লোহিত, ঘ কাবেৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ লোহিত। লোহিত নদীক তেজৰ নদী বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোন ৰাজ্যত ভাৰতৰ প্ৰথম কম্পিউটাৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক কানপুৰ, খ হায়দৰাবাদ, গ বেংগালুৰ, ঘ লক্ষ্ণৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হায়দৰাবাদ। ভাৰতৰ হায়দৰাবাদ নামৰ ৰাজ্যত প্ৰথম ভাৰতীয় কম্পিউটাৰ নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ধূমপানে বেছিকৈ কোন অংগ ক্ষতি কৰে? অপশ্যনসমূহ হৈছে ক চকু, খ কাণ, গ দাঁত, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাঁওফাঁও। ধূমপানে বেছিকৈ হাঁওফাঁওৰ ক্ষতি কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন চনত কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি আৰম্ভ হৈছিল? অপশ্যনসমূহ হৈছে ক 1995 চনত, খ 1996 চনত, গ 1997 চনত, ঘ 1998 চনত।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 1998 চনত। 1998 চনত কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাস্কো দা গামা ক'ৰ বাসিন্দা আছিল? অপশ্যনসমূহ হৈছে ক আফগানিস্তান, খ পৰ্তুগাল, গ ইণ্ডোনেছিয়া, ঘ ফিজি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পৰ্তুগাল। ভাস্কো দা গামা পৰ্তুগালৰ বাসিন্দা আছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাৰাণ প্ৰতাপৰ বৰহীৰ ওজন কিমান কিলোগ্ৰাম আছিল? অপশ্যনসমূহ হৈছে ক 85 কিলোগ্ৰাম, খ 81 কিলোগ্ৰাম, গ 70 কিলোগ্ৰাম, ঘ 60 কিলোগ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 81 কিলোগ্ৰাম। মহাৰাণ প্ৰতাপৰ বৰহীৰ ওজন 81 কিলোগ্ৰাম আছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভিটামিন চি বেছিকৈ কোন ফলত পোৱা যায়? অপশ্যনসমূহ হৈছে ক কল, খ আঙুৰ, গ আপেল, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কমলা। কমলাত ভিটামিন চি বেছিকৈ পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে গুগল কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ হৈছে ক লেৰী পেজ, খ ষ্টিভ জবছ, গ ইলন মাস্ক, ঘ জুকাৰবাৰ্গ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক লেৰী পেজ। গুগল লেৰী পেজে আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা কোনটো? অপশ্যনসমূহ হৈছে ক ৰঙা দুৰ্গ, খ তাজমহল, গ কুতুব মিনাৰ, ঘ বুৰ্জ খলিফা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বুৰ্জ খলিফা। পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটো হৈছে বুৰ্জ খলিফা। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? অপশ্যনসমূহ হৈছে ক হৰমন্দিৰ চাহাব, খ হাম্পি, গ ঐক্যৰ মূৰ্তি, ঘ গুপ্তেশ্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ঐক্যৰ মূৰ্তি। ভাৰতৰ আটাইতকৈ ওখ মূৰ্তিটো হৈছে ঐক্যৰ মূৰ্তি। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো আহাৰ খালে শৰীৰত শক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক ফল, খ পানী, গ শাক, ঘ ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভাত। ভাত খালে শৰীৰত শক্তি পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পদুম মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহ হৈছে ক কানপুৰ, খ দিল্লী, গ জয়পুৰ, ঘ বাৰাণসী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দিল্লী। পদুম মন্দিৰ দিল্লীত অৱস্থিত। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যনসমূহ হৈছে ক হাৰমান হলেৰিথ, খ বেলছ পাষ্টাৰ, গ চাৰ্লছ বেবেজ, ঘ জোচেফ জেকাৰ্ড। এই প্ৰশ্নটো আপোনালোকৰ বাবে ৰখা হৈছে। যদি উত্তৰটো জানে তেনেহ'লে কমেণ্টত দিবলৈ যত্ন কৰিব। যোৱা ভিডিঅ'ত আপোনালোকক এটা প্ৰশ্ন দিছিলোঁ যিটো আপোনালোকক কমেণ্ট কৰিবলৈ কৈছিলোঁ। সেই প্ৰশ্নটো হৈছে বেছিকৈ চাহ খালে কি ৰোগ হয়? সেই প্ৰশ্নটোৰ উত্তৰ আছিল এচিডিটি। প্ৰশ্নটোৰ উত্তৰ মাত্ৰ এজনেহে কমেণ্ট কৰিব পাৰিছে। সেইজনৰ নাম হৈছে তন্মণি বাৰৈ বৰা। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।